আপাৰ আইডি সৃষ্টিৰ বাবে লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সভা অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আপাৰ আইডি নম্বৰ সৃষ্টি কৰিব লাগে আৰু সেই আপাৰ আইডি সৃষ্টিৰ বাবে এখনি প্ৰপত্ৰত অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন। তাৰে লগত সংগতি ৰাখি আজি মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ 10 বজাত আপাৰ আইডি সৃষ্টিৰ বাবে এখনি অভিভাৱক সভা অনুষ্ঠিত হয়। অভিভাৱক সভাটি সঞ্চালনা কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নুৰুল হুছেইন দেৱে। উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী নডেল শিক্ষক গুলজাৰ হুছেইনে। সভাত অধ্যক্ষগৰাকীয়ে আপাৰ আইডিৰ বিষয়ে লগতে পৰীক্ষা সংক্ৰান্তত প্ৰস্তুতি বিদ্যালয়ৰ অনুশাসনৰ ওপৰতো বিশ্লেষণ কৰে। সভাত নডেল শিক্ষকগৰাকীয়ে ধঁপাত জাতীয় দ্ৰব্যৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বিৰত ৰাখিবলৈ অভিভাৱকসকলক আহ্বান জনায়। সভাটিত পোনপ্ৰথমবাৰ কেইবাশতাধিক অভিভাৱক অভিভাৱিকাসকল উপস্থিত থকাত অধ্যক্ষ নুৰুল হুছেইনে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আপাৰ আইডিৰ সম্পূৰ্ণ ভাঙনি হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰ আইডি। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। আমি বিশ্ববিদ্যালয়ৰ গাৰ্জেনসকলক মাতিব লাগিব আৰু এডমিশ্যন হোৱা ল'ৰা ছোৱালীখিনি আপাৰ আইডি এজনো ড্ৰপ থাকিব নোৱাৰিব। Pakaslah. Kamera form tu dile ho. লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন অভিভাৱক সভা স্থাপন কৰা হৈছে আৰু অভিভাৱক হ'ল ইংৰাজীত কোৱা হয় পেৰেণ্ট টিচাৰ মিট। পিতৃ মাতৃ শিক্ষক আৰু অভিভাৱকসকলৰ এখন সভা স্থাপন কৰা হৈছে। এই সভাখনৰ মুখ্য উদ্দেশ্য হৈছে আপাৰ আইডি সৃষ্টি সম্পৰ্কে আপাৰ আইডিৰ কাম কৰা সম্পৰ্কে অভিভাৱকসকলক বুজাই দিয়া আৰু আপাৰ আইডি কৰিবলৈ বৈধ অভিভাৱক বা লিগেল গাৰ্জেনসকলৰ এটা সন্মতি পত্ৰৰ প্ৰয়োজন হয়। এই সন্মতি পত্ৰত তেওঁলোকে চহী কৰিবলৈ আমি এখন ফৰ্ম দিম। এই ফৰ্মখনত চহী কৰিবলৈ বহুতো গাৰ্জেনে বা অভিভাৱকে বুজি নাপাব কিয় দিম। গতিকে এই কথাখিনি আমি আপাৰৰ কথাখিনি ধুনীয়াকৈ বুজাই দিছোঁ আৰু এই আপাৰৰ যে ভৱিষ্যতে তেওঁলোকৰ এটা ডিজি লকাৰ হ'ব, ডকুমেণ্টছৰ ডিজি লকাৰ হ'ব আৰু এই ডিজি লকাৰটো ভৱিষ্যতে তেওঁলোকৰ কি সুৰক্ষাৰ ব্যৱস্থা কৰিব এই সম্পৰ্কে চৰকাৰৰ পদক্ষেপ আৰু শিক্ষা বিভাগৰ পদক্ষেপটো ৰাইজক আৰু অভিভাৱকসকলক বুজাই দিছোঁ। আৰু এতিয়া আমি ফৰ্মখন ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ লগে লগে অভিভাৱকসকলে চকু মুদি চহী দি দিব, তেওঁলোকৰ স্বাক্ষৰদান কৰিব আৰু সেইখিনি ফৰ্ম আমি সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলে আমাক জমা দিব। আমি সেই ফৰ্মখিনিৰ জৰিয়তে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ আপাৰ আইডিৰ কাম সম্পন্ন কৰিম। আইডি ফৰ্মেলিটি হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰ আপাৰ। এই বস্তুটো হৈছে বেংকত যেনেকৈ টকা পইচা লেনদেন কৰা এটা একাউণ্ট থাকে, ঠিক তেনেকৈ এজন ছাত্ৰ বা ছাত্ৰীৰ তেওঁৰ শিক্ষাগত অৰ্হতাৰ তথ্য পাতিৰ এটা একাউণ্ট থাকিব। সেই একাউণ্টত নক কৰাৰ লগে লগে বা ক্লিক কৰাৰ লগে লগে তেওঁৰ ডকুমেণ্টছখিনি যিকোনো সময়ত ওলাই আহিব। স্যাৰ পৰৱৰ্তী এডমিশ্যনৰ ক্ষেত্ৰতে হওক, বিদ্যালয়ৰ ভিতৰত থকা অৱস্থাত বা বাহিৰত হায়াৰ এডুকেশ্যনৰ কাৰণে বা উচ্চ শিক্ষাৰ কাৰণে য'ত এডমিশ্যন ল'বলৈ যাব তাতো এই আপাৰ আইডিটো ইউজ কৰি তেওঁৰ ডকুমেণ্টছখিনি প্ৰডিউচ কৰিব পাৰিব। আৰু কাৰোবাৰ চাকৰিৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে এই আপাৰ আইডি ইউজ কৰিব পাৰিব। তাৰপিছত বেলেগ ইউনিভাৰ্চিটি কলেজত যদি এডমিশ্যন ল'বলৈ যায় তাতে এই আপাৰ আইডি ইউজ কৰি তেওঁৰ ডকুমেণ্টছখিনি প্ৰডিউচ কৰি তেওঁৰ এডমিশ্যন কাম সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰৰ বৰ্তমান ভৱিষ্যত সকলোৱে এই আপাৰ আইডিৰ দ্বাৰা ইজিলি সম্পন্ন হ'ব, য'ত ফাইলৰ দৰকাৰ নহ'ব সফলতাৰে। তাৰ কাৰণে আমি এটা সজাগতাৰ সভাৰ কাৰণে যিটো উদ্দেশ্য আছিল সেইটো আমি সম্পূৰ্ণ সফল হৈছে বুলি মই ভাবোঁ। আৰু সকলো গাৰ্জেনে সকলো অভিভাৱকে আমাক সহায় জনাইছে, আমাৰ লগত পূৰ্ণ সহযোগ কৰি ছাত্ৰ ছাত্ৰীৰ
কোন বাটেৰে আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে সহযোগ কৰিব আৰু আমাৰ শিক্ষকসকলেও যি উদ্দেশ্য আগত ৰাখিছে সেই উদ্দেশ্য সফল হ'ব বুলি মই